বৰ্তমান মই উপস্থিত আছোঁ কমাৰখাটোৱালৰ চিত্ৰকলা বিদ্যালয়ত। এই বিদ্যালয়ৰ শিক্ষক ঋতুৰাজ ভূঞাৰ লগত আমি কথা পাতিম, কিন্তু তাৰ প্ৰাকখনতে আমি এই বিদ্যালয়ত চিত্ৰকলা শিকি থকা কেইজনমান ছাত্ৰ ছাত্ৰীক আমি লগ পাম। তেখেতসকলৰ মনৰ কথা জানিম, তেখেতসকলে কি কৰি ভাল পায়, আমি সকলো কথা সাঙুৰি আমি অসমৰ ৰাইজলৈ এটা বাৰ্তা দিম। আচলতে বোকাতহে পদুম ফুলে। এইটো কাৰণে কৈছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকৰে এটা নিৰ্দিষ্ট এইম থাকে, লক্ষ্য থাকে। সেই লক্ষ্যত কেনেকৈ উপনীত হয়, কি কৰে, কি ভাল পায়, আমি সকলো সাঙুৰি পেলাই আমি এই ভিডিঅ'ৰ যোগেদি অসমৰ ৰাইজক এটা বাৰ্তা দিবলৈ চেষ্টা কৰিম। আপুনিয়ে এইখন বিদ্যালয়ৰ শিক্ষক হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ এই বিদ্যালয়ত কিমান ছাত্ৰ ছাত্ৰী আছে? মোৰ বিদ্যালয়ত প্ৰায় 40 জন মানেই আছে, কিন্তু আজি ধৰক ৰাতিপুৱা বতৰো বেয়া হ'ল আৰু কালি আমাৰ ইয়াত বিহুৰ প্ৰগ্ৰেমো আছিলে, সেইকাৰণে ল'ৰা ছোৱালীখিনি অনুপস্থিত। আৰু গ্ৰুপ বাই গ্ৰুপ আছে আচলতে। এতিয়া ৰাতিপুৱা 2টা গ্ৰুপ আৰু পিছবেলা এটা গ্ৰুপ, এই গোটেইখিনি মিলাই আমাৰ 40 জন। আজি এতিয়া এইখিনি ল'ৰা ছোৱালী আছে মানে আৰ্ট কৰি আছে। আপোনাৰ বিদ্যালয়খনৰ বিষয়ে কওকচোন বাৰু, কি ক'ব? মোৰ বিদ্যালয়খন আচলতে 2012 চনতে স্থাপিত হ'ল। তেতিয়াৰ পৰা ধৰক এনেকৈ গাঁৱৰ সকলোখিনি ল'ৰা ছোৱালীকে এনেকৈ আৰ্ট কৰি কৰি বহুতে বিশাৰদো হৈ গৈছে। মানে 7 বছৰ হয় এটা কোৰ্চ, গোটেই কোৰ্চটোত 7 বছৰ কৰি শেষ হৈ ওলাই যোৱাও আছে ষ্টুডেণ্ট, কমেও 10-12 জনমান ওলাই গ'ল। আৰু আমাৰ মেইন চেণ্টাৰটো হৈছে বাল্য নিকেতনত আছে, চিত্ৰলেখা আৰ্ট স্কুল। আৰু আমাৰ এই বৰ্ডখন হৈছে সৰ্বভাৰতীয় সংগীত এণ্ড সংস্কৃতি পৰিষদ, তাৰ আণ্ডাৰত এই চাৰ্টিফিকেটসমূহ আহে, পৰীক্ষা হয়। সেই আৰু এনেকৈ আমি চলাই আছোঁ এতিয়া। এনেকৈ গ্ৰুপ বাই গ্ৰুপ ওলাই গৈ আছে, নতুন ষ্টুডেণ্ট আহি আছে। ঠিকে আছে বাৰু, যিখিনি পাৰিছোঁ আমি এই ছাত্ৰ ছাত্ৰীসকলৰ কথা জানিম। আমি পোনে পোনে দেখাইছোঁ ছাত্ৰ ছাত্ৰীসকলক। তোমাৰ নামটো ক'বা? নমস্কাৰ, মোৰ নাম শ্ৰী বেদজ্যোতি ভূঞা। তোমাৰ ঘৰ ইয়াতেনে? ইয়াতে। তোমাৰ নামটো ক'বা? নমস্কাৰ, মোৰ নাম শ্ৰী কল্যাণজ্যোতি দত্ত। তোমাৰ নাম ক'বা? নমস্কাৰ, মোৰ নাম শ্ৰী সুদেশনা শইকীয়া। প্ৰত্যেকৰে নামটো কৈ যোৱা। তুমি কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী পূজা বৰা। তুমি কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা শইকীয়া। তুমি কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী আনন্দিতা গোলাকাচৰীয়া। তোমাৰ নামটো কোৱা? নমস্কাৰ, নাম শ্ৰী অংকুমান ভূঞা। তুমি কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী মিন্ময় হাজৰিকা। তোমাৰ নামটো কোৱা? তোমাৰ নামটো কোৱা? তোমাৰ নামটো কোৱা? তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী পূজাপ্ৰিয়া বৰা। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী অৰ্চিতা বৰা। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী ৰেখা বৰা। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী অনন্যা বৰা। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী বিভূষণ ভূঞা। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী আয়ুষ বৰুৱা। তোমাৰ নামটো কোৱা? নমস্কাৰ, মোৰ নাম শ্ৰী সন্দীপন ভূঞা। তোমাৰ নামটো কোৱা? মোৰ নামটো তনিবা ভূঞা। সুন্দৰ। এতিয়া আমি তোমালোকৰ পৰা সুধিম, তোমালোকে কোনে, যিহেতু এতিয়া বিহু চলি আছে, কিবা বিহু নাম এটা গাই দিব পাৰিবানে? গাবা? কোনে গোৱা? গোৱা, এজনে বিহু নাম এটা গাই দিয়া। কোনে গাবা? কাৰণ এতিয়া বহাগ বিহু, বিহুৰ এটা গাই দিয়া, ধুনীয়াকৈ গাই দিয়া। তুমি গোৱা, গোৱা গোৱা, গোৱা। কোনে গাবা? কোনোবাজনে গাই দিয়া, তহঁতি পাৰিবি? কোনোবাজনে গাই দিয়া, বিহু এটা গাই দিয়া। কোনে গাবা? বিহু বতৰত বিহু গান নাগালে বিহু নাগালে বেয়া হ'ব নহয়, বিহু এটা গাই দিয়া। নাই গোৱা? কি গাবা বাৰু, কি গাবা? কবিতা কাৰোবাৰ মুখস্থ আছেনে? কাৰো নাই? আছে আছে, কেলে নাই? কবিতা স্কুলৰ পাঠ্যপুথিৰ কবিতা মুখস্থ নাই? যিকোনো সৰু পদ্য মুখস্থ আছে নাই? আছে, হ'ব গাই দিয়া। ইহঁত দুজনীৰ ভিতৰত গোৱা, এটা গোৱা গোৱা গোৱা, উঠা, ৰৈ নাথাকিবা, গোৱা। মনত আছে নাই? কবি ভৱেন্দ্ৰনাথ ভূপেন হাজৰিকা। পঢ়ি কোনৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও অনেক দিৱস ৰাতি। অসমৰ দৰে নাপাওঁ ইমান ৰসাল মাটি, দেশৰ দৰে নাপাওঁ ইমান ৰসাল। বাৰু হ'ব দিয়া। আৰু কোনে গাবা কোৱা? আৰু কোনোবাই কিবা গাবানে? ভাল ভাৱৰীয়া কবিতা গাবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনাম হৈছে লঘোণ। পোকে নাখাওঁ আজি একেবাৰে বুকুমাই আছে, যদি এজাখাই চিৰা দিবা ভাল পাই। মোক নালাগে গাখীৰৰ সৰ পালে, তই মোক নালাগে গাখীৰৰ সৰ পালে।
তোমালোকে বাৰু যিয়ে নহওক তোমালোকৰ বিদ্যালয়খনলৈ আহি ভাল লাগিল। তোমালোকে যিহেতু আৰ্টৰ লগতে জড়িত আছা, কিন্তু এটা কাৰণে বেয়া লাগিছে, তোমালোকে যিহেতু অসমীয়া ল'ৰা ছোৱালী হিচাপে তোমালোকৰ মানে বস্তুখিনি সকলো ক্ষেত্ৰতে এডভান্স হ'ব লাগিব। মানে ধৰি লোৱা তোমালোকে কোনোবাই যদি কবিতা ধেৰ পঢ়ি আছে, আমি এতিয়া মুখস্থ 3 বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত শুকুলা তলত শ্যামল আছে, এইবোৰ কবিতা আগতে লিখি থৈ যোৱা হয় নাই? এটুপ এটুপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ, এইবিলাকতো কবিতা নহয় জানো? এইবিলাক আছে না তোমালোকৰ? আছে। তাৰপৰা কেলে গছ ভাল পোৱা ককাৰ খং ভৱেন্দ্ৰনাথ শইকীয়াৰটো মুখস্থ নাই? কাৰণ শুনা, তোমালোকে পদ্যবিলাক মুখস্থ কৰি ৰখাই থাকিবা, লাগে কেতিয়াবা, গম পালানে? বাৰু যি কি নহওক, আমি মাটি আখৰা এটাও দেখুৱাব দেই এজনে। কোনে দেখাব? অঁ দেখুৱা, অঁ এইডোখৰতে দেখুৱা। 5, 6, 7, 8, 9, 10 নমস্কাৰ। তাক ধীনা ধেনি দাও তাতা খিতা খিতা খিতাও, তাক ধীনা ধেনি দাও তাতা খিতা খিতা খিতাও।